হর হর মহাদেব, হর হর মহাদেব। উত্তর দক্ষিণ পূব পশ্চিম হর হর মহাদেব। ওম নমঃ শিবায়। ওম। এই আমাৰ চন্নবাবা ধাম, চন্নপুৰ বান্দৰচলীয়া অঞ্চলত পহাৰ নগাজীন অঞ্চল। ইয়াত আমাৰ চন্ন এই মন্দিৰভাগ আমাৰ সপোনৰ দ্বাৰা পোৱা আজি আমি 2005 চনত পোৱা। আজি এতিয়া 2027 চন 26 চন চলি আছে। আমি বহুত দিনৰ পৰা সপোনত পাই পিনি আমাৰ গোটেই অঞ্চলটো জনাজাত হ'ল। আৰু ওচৰত বৰ্তমান কেম্প আছে, তাৰো ভকত দুজনমানে জানি পিনি মন্দিৰভাগ পোৱা হ'ল। পাই পিনি আৰু আমাৰ সৰ্ব এই তিতাবৰ অঞ্চলৰ আমাৰ যিমান আছে, তিতাবৰ যোৰহাট অঞ্চলৰ ৰাইজে আৰু এতিয়া আমাৰ ইয়াত শিৱৰাত্ৰি পতা আমাৰ প্ৰত্যেক বছৰত আগত ইমান ভিৰ নহয়। অৱশ্যে লাহে লাহে যিমান কথাষাৰ পপুলাৰ হ'বলৈ ধৰিলে, প্ৰচাৰ হ'বলৈ ধৰিলে, তেতিয়ালৈকে এতিয়া আমাৰ 6-7 বছৰ হৈছে মানুহ মানে হামগামাটো বহুত বেছি। আৰু আমাৰ গাঁৱলীয়া মানুহ হওক, বাগানীয়া মানুহ হওক, আমাৰ যথেষ্ট আমাৰ ইয়াত সমগমা হয় আৰু মানুহ ভিৰ লাগে। আমাৰ জেগাকণো সৰু আৰু মন্দিৰভাগ আজি আমি 2025 চনৰ পৰা হেৰি কৰিম। এতিয়া 2026 চন পালে। 26 চনৰ পৰা এতিয়া ৰাইজে কিছুমানে দান দিয়া হয়। কোনোবাই ৰ'দ দিছে, কোনোবাই ইটা দিছে, কোনোবাই গিটি দিছে, কোনোবাই দান দক্ষিণা এনেকুৱা দি পিনি ৰাইজে এতিয়া বনাই আছে। লগত আমাৰ তিতাবৰৰ ৰাজুমুদি আছে, তেখেতে বহুতখিনি সহায় কৰি আছে আমাৰ এই অঞ্চলৰ ৰাইজক। কাইলৈ আমাৰ অনুষ্ঠিত পুৱা 6টা বজাৰ পৰা ৰাইজে আৰু ইয়াত বাবাৰ ওচৰত দৰ্শন পেলাবলৈ আহিব। কোনোবাই ফুল আগবঢ়াব, কোনোবাই পানী আগবঢ়াব, কোনোবাই গাখীৰ, কোনোবাই এনেকুৱাই। কালি আমাৰ দেওবাৰ পৰা 15 তাৰিখলৈকে 16 তাৰিখলৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। 16 তাৰিখ আমাৰ সোমবাৰ, সেইদিনাখন আমাৰ বাবাৰ ভাল দিন, সেইদিনাখনে আমাৰ চতুৰ্দশী পৰিছে। গতিকে আমাৰ ৰাইজে কালিৰ পৰা ইয়াত সমগমাটো বেছি হ'ব আৰু দোকান বজাৰ মেলা এনেকুৱা লাগি আছে। আমাৰ তিতাবৰ অঞ্চল, যোৰহাট অঞ্চলটো বিশ্বটো আমাৰ জনাজাত হৈয়ে আছে ৰাইজৰ। আৰু আমি অৱশ্যে বেনাৰো সুবিধা কৰা নাই। আমাৰো মানে এই মন্দিৰভাগ যেতিয়া আমি আগতে হেৰি কৰিম বুলি ভাবিছিলোঁ, এই মন্দিৰভাগৰ কাৰণে লাগি থকাতে বেনাৰ চেনাৰ বনাবলৈ আমাৰ ইমান সময় নাই। তেনেকুৱা শিৱৰাত্ৰি পাতিবলৈ আমি কালেকো কৰিবলৈ তেনেকুৱা যোৱা নাই। কিছুমান নিজৰ ব্যক্তিগত মৰম থকা ভকতসকলৰ ওচৰত গৈ পিনি আমি 2, 3, 5 কেজি এনেকৈ বুট মগু গোটাই পিনি পাতি আছোঁ। তাৰ ৰাইজে আৰু যি পাৰে সেই অনুদান বা ভক্তি শ্ৰদ্ধাৰে আহি বাবাৰ ওচৰত যি আশীৰ্বাদ বিচাৰে, সেই আশীৰ্বাদ আমাৰ চন্নবাবা শান্তিধামত মানে এইটো পৰিণত আছে। আৰু সকলোৱে, কাৰোবাৰ ল'ৰা ছোৱালী নাই, তেখেতলোকেও পাইছে। কোনোবাই চাকৰি পোৱা নাই, তেখেতৰো মনৰ কামনা অন্তৰতে হৈছে বিশ্বাসৰ আদিমূল। আমাৰ চন্নবাবা শান্তিধামটো যে পাহাৰৰ সপোনৰ দ্বাৰাই পোৱা, কোনো আমি নিজৰ হাতেৰে প্ৰতিষ্ঠা কৰা নহয়। আৰু আমাক কোনো ইয়াত সহায় চৰকাৰৰ পিনৰ পৰা অনুদান দিব পৰা নাই, কোনো পিনৰ পৰা আমাৰ অনুদান নাই। গোটেই ৰাইজে তিতাবৰ, মৰিয়নি, যোৰহাট গাঁৱলীয়াসকলে তেনেকৈ দান দি পিনি কোনোবাই কি পাৰিছে তেনেকৈ আমাৰ মন্দিৰভাগ আগবাঢ়ি আছে। গতিকে মইনো আৰু কি ক'ম। 15 আৰু 16 তাৰিখৰ ভিতৰত আমাৰ 2দিনীয়া কাৰ্যসূচী চলি থাকিব মহাশিৱৰাত্ৰি। সেই বুলিয়ে মই ৰাইজক আৰু অনুৰোধ কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। জয় শিৱ, জয় শিৱ। শিৱশক্তি হনুমান, শিৱশক্তি হনুমান, শিৱশক্তি হনুমান। বিশ্ব শান্তি, বিশ্ব শান্তি। धर्म का जय हो, अधर्म का नाश हो। धर्म का जय हो, अधर्म का नाश हो। जय अमर विश्व हिंदू, जय अमर भारत, जय भारत माता। हर हर महादेव, हर हर महादेव। उत्तर दक्षिण पूब पश्चिम हर हर महादेव। ओम नमः शिवाय, ओम नमः शिवाय। ओम माँ कामाख्याय नमः। जय शिव, जय शिव। সৰ্বভক্ত কে কল্যাণ হ'ব। যি ভাৱ ভক্তি লৈ সেৱাভাগ ধৰিব বিশ্বাস কৰি তেখেতে ইয়াত সকলোখিনি পাই আছে। আৰু পোৱাটো মই ক'ব নোৱাৰি, তেখেতৰ ঈশ্বৰৰে ইচ্ছা। ভগৱানে যি ভাৱ ভক্তি লৈ সেৱা ধৰে সকলোৱে ফল পায়। আমি নৰেই নাৰায়ণ বুলি আমি ক'ব পাৰোঁ। আমাৰ এই চন্নবাবা শান্তিধাম সকলো কামতে শান্তি হ'ব লাগে, আমি সেয়ে জগতত ঈশ্বৰক বিচাৰোঁ। আৰু এই আমাৰ ধৰ্মৰ মন্ত্ৰী গছ আমি বিশ্ব জগতৰ কল্যাণৰ কাৰণে আগবঢ়াওঁ সদায় ৰাতিপুৱা গধূলি। যি পাৰে ৰাইজে তেলটো গতি দিয়ে। আমাক এতিয়া মাতি আছে জেগাত ডাঙৰ ডাঙৰ দোকানবিলাকত, আমি যাব পৰা নাই। এইবাৰ ইয়াত থাকি লোৱালৈকে যদি ৰাইজে আমাক আৰু সুবিধা কৰি দিয়ে, থকা ব্যৱস্থা কৰি যদি দিয়ে, তেতিয়া আমি নিজেই থাকি ল'ম। তেতিয়া আমি নিজেই
আমাৰ ইয়াত নিজে নিজে আহিব বুলি আমি আশা, সকলো ভক্তৰ প্ৰতি আমাৰ বিশ্বাস আছে বুলি মহাদেৱৰ বিশ্বাস, আমাৰ বিশ্বাস, সকলো ৰাইজৰ জগতৰ বিশ্বাস। জয় শ্ৰী